আজি আমি আমাৰ ষ্টেট ইলেকশ্যন কমিশনাৰ নিৰ্দেশ মৰ্মে ড্ৰাফ্ট পাব্লিকেশ্যন আমি আজি কৰিছোঁ আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমি ইতিমধ্যে সকলোখিনি কাম প্ৰায় সমাপ্ত কৰিছোঁ ইলেক্ট্ৰেল ৰুলৰ ওপৰত। তথাপিতো আপোনালোকৰ ওচৰত আমি ডিটেইলছখিনি আপোনাক গাই যাব ওলাইছোঁ। আমাৰ টোটেল 7টা সমষ্টি আছিল আৰু এই 7টা সমষ্টিৰ যি ইলেক্ট্ৰেল ৰুল আমি 1/1/2025 তাৰিখক কোৱালিফাইং ডেট হিচাপে লৈ আমি ইলেক্ট্ৰেল ৰুল প্ৰস্তুত কৰিছোঁ আৰু the electoral rule have been prepared as per the rule 11 of the BTC election rules 2004 আৰু গোটেই 7টা সমষ্টি ডিটেইলখিনি আপোনালোকৰ ওচৰত সন্মুখত আমি গাই দিব বিচাৰিছোঁ। আমাৰ চিৰাং ডিষ্ট্ৰিক্টত 7টা সমষ্টি। 1 নম্বৰ হ'ল 13 চিৰাং ST, total number of polling station 87, male electors 31,884, female electors 33,027, others 0, total electors 64,911. 14 Chirang Duar ST, here total polling station 69, male electors 26,649, female elector 26,526, others elector 2, total electors 53,177. 15 Kajalgaon ST, here total number of polling station 72, male electors 30,374, female electors 31,530, others 0, total 61,904. 16 Nisima ST, here number of polling station 51, male elector 23,242, female electors 23,234, others 0, total 46,476. 17 Subhaidar ST, here total polling station 62, male electors 28,720, female electors 28,951, others 0, total 57,671. 18 Manas Serphang ST, total number of polling station 54, here male electors 28,101, female electors 27,296, others 0, total 55,397. 19 Thoribari Open, here total polling station 61, male electors 29,545, female electors 29,856, others 0, total 59,401. গোটেই আমাৰ জিলাখনত আমাৰ টোটেল পলিং ষ্টেচন হৈছে 456, মেল ইলেক্টৰ্ছ হৈছে 1,98,515 আৰু ফিমেল ইলেক্টৰ্ছ হৈছে 2,04,20 আৰু আদাৰ্ছ 2 টোটেল 3,98,937. আমি এতিয়া আজি ড্ৰাফ্ট পাব্লিকেশ্যন যিহেতু হৈ গ'ল, ইয়াৰ পিছৰ পৰ্যায়টো আহি আছে আমাৰ ড্ৰাফ্ট ইলেক্ট্ৰেল ৰুল উইল বি এভেইলেবল অনলাইন along with forms for filling claims and objection. ইয়াত আমাৰ এটা ৱেবছাইট দিয়া হৈছে ষ্টেট গভৰ্ণমেণ্টৰ ermssec.assam.gov.in. ইয়াত চালে আপোনাৰ গোটেই আমাৰ ইলেক্ট্ৰেল ৰুলটো দেখা পাব সমষ্টি হিচাপে আৰু তাতে ৰাইজৰ যদি ওজৰ আপত্তি থাকে, ক্লেইম এণ্ড অবজেকশ্যন থাকে, 5 আগষ্টৰ ভিতৰত তেওঁলোকে এইটো আমাক ফাইলিং কৰিব লাগিব আৰু ক্লেইম অবজেকশ্যনবিলাক আমি মিট আপ কৰিম 11/8/2025 ভিতৰত আৰু ফাইনেলি 13/8/2025 অৰ্থাৎ 13 আগষ্ট তাৰিখে আমি ফাইনেল পাব্লিকেশ্যন কৰিম আৰু লগে লগে আমি 18/8/2025 তাৰিখে পলিং ষ্টেচনৰ পাব্লিকেশ্যন আমি কৰিম। গতিকে আমাৰ থুলমূলকৈ আমাৰ এইখিনি আমি আজি আমাৰ চৰকাৰ আমাৰ ইলেকশ্যন কমিশ্যনৰ নিৰ্দেশ মৰ্মে আমি প্ৰেছ ৰিলিজ দিব ওলাইছোঁ আৰু আপোনালোকক সকলোখিনি অৱগত কৰাইছোঁ। ইয়াৰ উপৰিও আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে সুধিব পাৰে। ফিমেল ভোটাৰ আমাৰ মেলতকৈ বৃদ্ধি আছে। আমাৰ ফিমেল আছে আপোনাৰ 1,98,515 আৰু মেল আছে 2,04,000 ফিমেল আছে 2,04,20. গতিকে ফিমেলৰ সংখ্যাটো আমাৰ বাঢ়িছে, আমাৰ বৃদ্ধি হৈছে।